নমস্কাৰ, মই সকলো বন্ধু বান্ধৱীলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। কালিলৈ আমাৰ বৰসভা আছে, গতিকে তাৰ কাৰণে মিঠৈ বনাবৰ কাৰণে আমি গুৰ কাটিছোঁ। আমি কেইজনীমানে গুৰ কাটিছোঁ, কেইগৰাকীমানে আকৌ মাহ প্ৰসাদ বাচিছে। চবেই মানে ভাগে ভাগে কাম কৰিছোঁ। গুৰৰ লদাটো ইমানেই ডাঙৰ, নগা দাখনে টুকুৰা টুকুৰকৈ সৰু সৰু কৰি দিলতহে আমি মানে কাটিব পাৰিছোঁ। গুৰ কাটি শেষ হ'লত এইফালে আকৌ মিঠৈ বনালোঁ। নামঘৰত গৈ গুৰ কাটিলোঁ, মিঠৈ বনালোঁ, বাচন বৰ্তন কেইটামানো ধুই দিলোঁ। এনেদৰে সমজুৱাকৈ কাম কৰিবলৈ বহুত ভাল লাগে। আজিও বহুত ভাল লাগিল। ইতিমধ্যে গধূলি হৈ আহিল। অৱশ্যে মিঠৈ বনাবলৈ এতিয়াও বহুত বাকী। উপায় নাই, যথেষ্ট দূৰ আমাৰ ঘৰ, গতিকে সকলোকে বিদায় দি ঘৰলৈ বুলি গুচি আহিলোঁ।